নমস্কাৰ মই সংগীতা আৰু আপোনালোক সকলোকে অনন্যাৰ মাজলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শক এই অনুষ্ঠানটিত আমি প্ৰতিদিনে বিভিন্ন বিষয়বস্তুৰ সৈতে কথা পাতো আৰু আমাৰ সৈতে থাকে কিছুমান বিশেষজ্ঞ বা এগৰাকী অভিজ্ঞ ব্যক্তি আজিও আমাৰ সৈতে এগৰাকী এনে ধৰণৰ ব্যক্তি আছে যাৰ ব্যক্তিত্ব আসলতে যথেষ্ট সুকীয়া যিগৰাকী ব্যক্তি যথেষ্ট প্ৰতিভা সম্পন্ন অনাতাঁৰ কেন্দ্ৰৰ তেওঁ কণ্ঠশিল্পী আমি সততে গম পাওঁ কণ্ঠশিল্পী বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এটা সততে কথা আহে আমি গায়ক বা গায়িকাৰ কথাই কৈছো কিন্তু আজি তেওঁৰ মুখেৰে আমি জানিম কণ্ঠশিল্পী অৰ্থটো কি কণ্ঠশিল্পী বুলিলে আসলে কি বুজা কণ্ঠশিল্পী কোনবোৰ লোকক বা কোনবোৰ ব্যক্তিক আমি ক'ব পাৰো কণ্ঠশিল্পী বুলি অভিহিত কৰিব পাৰো গতিকে আজি এই গুটেখিনি কথা পাতিম আৰু লগতে আপোনালোকক আৰু এটা কথা কওঁ সেই যিগৰাকী ব্যতিক্ৰমী ব্যক্তিত্ব আজি আমি আমাৰ ষ্টুডিঅ' মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো তেওঁ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ৰেডিঅ' লুইটতো কেবা বছৰো 10 বছৰৰ অধিক কাল সময় তেওঁ অনুষ্ঠান কাৰ্যবাহী হিচাপে তেওঁ কৰ্মৰত হৈ আছিল আৰু লগতে বহুত ভাল ভাল অভিজ্ঞতা তেওঁ নিজে আনিছে বুটলি আৰু লগতে তেওঁ এগৰাকী খুব সুন্দৰ সংগীত পৰিচালক খুব সুন্দৰ লিখে এগৰাকী কবি গতিকে আজি আমাৰ এই বিশেষ অনন্যাৰ আজি অনুষ্ঠানটি আমি কথা কবিতা আৰু গানেৰে সজাম বুলি ভাবিছো স্বাগতম জনাব বিচাৰিছো আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী তথা অনাতাঁৰ কেন্দ্ৰৰ কুশক ভাস্কৰ জ্যোতি আচাৰ্য নমস্কাৰ আৰু ভাস্কৰ যেতিয়া আপুনি আমাৰ দা নিউজ প্লাছৰ মজিয়াত আপুনি আগতে এবাৰ আহিছিলে আমাৰ আনতি সংগীতানুষ্ঠানত আপুনি আহিছিলে আৰু আজি আপুনি অনন্যাত আহিছে এটা সুকীয়া অনুভৱ গতিকে আজি আমি অকমান কথা পাতিবৰ সুযোগ পাম হয় তেতিয়া একেবাৰে সংগীতানুষ্ঠান অৰ্থাৎ গানেৰেই গুটেইখিনি আছিলে গতিকে প্ৰথমতে জানিব বিচাৰিছো আপুনি আজি আপোনাৰ ব্যস্ততা কেনেকুৱা আজিও আপোনাৰ অনাতাঁৰ কেন্দ্ৰলৈ যাবলগীয়া আছে অল ইণ্ডিয়া ৰেডিঅ'লৈ যাবলগীয়া আছে তাত মোৰ ডিউটি আছে গতিকে মই যাব লাগিব কালি ইয়াৰ পৰা ওলাই গৈ পামগৈ আৰু এই আপুনি ক'লে ব্যতিক্ৰমী ব্যক্তিত্ব বুলি ব্যতিক্ৰম নহয় আচলতে আন 10জনৰ 100জনৰ নিচিনাই মই সাধাৰণ কিন্তু ব্যতিক্ৰমী হোৱাৰ কাৰণ এটা আছে কাৰণ আমি জানো যে ভাস্কৰ জ্যোতি আচাৰ্যই তেখেতে ইতিমধ্যে কেইবাটাও গীত তেওঁ নিজে লিখি উলিয়াইছে তেওঁ পৰিচালনা কৰিছে লগতে তেওঁ এই গোটেই গীতৰ লগত হওক বা কবিতাৰ লগত জড়িত হৈ আছে বহু দিনৰ পৰা কিন্তু তেওঁ আমি যেনেকৈ আজিকালি দেখা পাওঁ ছ'চিয়েল মিডিয়াই হওক বা সামাজিক মাধ্যমত আমি দেখিবলৈ পাওঁ সৰু এতিয়া আমি কবিতাও যদি লিখিছোঁ আমি এইটো পাব্লিছ কৰিবলৈ বা প্ৰকাশ কৰিবলৈ খুব মানে আমাৰ স্ফূৰ্তি লাগে প্ৰকাশ কৰিমেই আমি কিন্তু ভাস্কৰ জ্যোতি আচাৰ্যৰ তেনেকুৱা বহুখিনি আছে তেওঁৰ ৰচনাৰাজি য'ত তেওঁ এতিয়ালৈকে প্ৰকাশ কৰা নাই গতিকে সেই বিষয়ে আমি অকণমান জানিব বিচাৰিছোঁ কিহৰ কাৰণে কৰা নাই সেইকাৰণে আপুনি ব্যতিক্ৰম লগতে আৰু আছে এনেকুৱা ধৰণৰ বহুত কথা আচ্ছা প্ৰথম কথা ধন্যবাদ জনাইছোঁ অনন্য অনুষ্ঠানলৈ মাতি অনাৰ কাৰণে আৰু নহয় মানে কি চাগে এলেহুৱা বুলিয়ে ক'ম নেকি নিজক মানে প্ৰকাশ নকৰাৰ কাৰণে আৰু এনেকুৱা নহয় যে প্ৰকাশ হোৱা নাই হৈছে বিভিন্ন কাকত আলোচনীত কবিতা সাতখৰীৰ পৰা আদি কৰি বিভিন্ন কাকত আলোচনীত কবিতা প্ৰকাশ হৈছে বা 2014 চনত মোৰ কবিতা সংকলন এখনো প্ৰকাশ হৈছিলে লিখি থৈ দিওঁ আৰু থাকি যায় তেনেকৈ আৰু এই আচলতে মই ভাবোঁ কি মানে প্ৰত্যেক মানুহে জীৱনত কবিতাৰ নামত দুষাৰি হ'লেও লিখিছে যিজন একেবাৰে কবিতাৰ নজনা মানুহ বুলি আমি যাক কওঁ সেইজন মানুহেও জীৱনত দুষাৰি হ'লেও কিবা লিখিছে আমাৰ ইয়াতে আমাৰ ষ্টুডিঅ'ত যিসকল বহি আছে তেওঁলোকেও নিশ্চয় জীৱনত দুষাৰি হ'লেও কিবা লিখিছে আমাৰ বাহিৰা বহি থাকে নহয় যিবিলাক আমাৰ বাহিৰা বহিৰ পিছফালৰ পৃষ্ঠাত লিখা থাকি যায় কেতিয়াবা ভাল লগা কেতিয়াবা খুব বিভিন্ন ধৰণৰ যিয়ে নহওক সেইবিলাক আমাৰ বাহিৰা বহিত থাকি যায় গতিকে সেই বাহিৰা বহিৰ অনুশীলনটো যিয়ে পিছলৈ বৰ্তাই ৰাখিছে তেওঁলোকে এটা পৰ্যায়লৈ নিজকে উন্নীত কৰিব পাৰে আৰু কিন্তু মই সেইটো বিশ্বাস কৰোঁ যে কোনো মানুহেই অকবি নহয় আৰু যিহেতুকে আপোনাৰ হাতত গীটাৰখন দেখিছোঁ আমি কথা পাতিম আৰু অনুষ্ঠানটিত আপোনাৰ পৰা বহুত শিকিবলগীয়া আছে মই নিজে এগৰাকী আধৰুতা হিচাপে এই অনুষ্ঠানটি চলাই গৈ আছোঁ আজি কেইবাদিনৰ পৰা আৰু আজি 10 বছৰৰ এটা আধৰুতা হিচাপে যদিও কৰ্মৰত বেলেগ বেলেগ ঠাইত কিন্তু আপোনাৰ পৰা শিকিবলগীয়া এই কাৰণে আছে কাৰণ আপুনি ৰেডিঅ' লুইটত অনুষ্ঠান কাৰ্যবাহী হিচাপে আছিলে বহু বছৰ 10 বছৰ আছিলে তাতে আপুনি বহু আপোনাৰ অনুজ কেইবাগৰাকীও আছে তেওঁলোকেও আপোনাৰ সান্নিধ্য লাভ কৰিছে বা আপোনাৰ পৰা শিকিব পাৰিছে
গতিকে আমিও আজি আমাৰ এই অনুষ্ঠানটিৰ পৰা যিসকল নতুনকৈ এই যিটো প্ৰফেশ্যন বুলিয়ে ক'ম, গতিকে এংকাৰ হিচাপে হওক বা ঘোষিকা বা ঘোষক হিচাপেই হওক তেওঁলোকে সোমাই পৰিছে, আৰম্ভ কৰিব বিচাৰিছে, আজি ভাস্কৰজ্যোতি আচাৰ্যৰ পৰা কিছুমান নজনা কথা জানিবলৈ পাব বুলি আশা কৰিছোঁ। চেষ্টা কৰিম। মই ইমান একে গুৰু হ'ব পৰা পৰ্যায়ৰ মানুহ বুলি মই নিজকে নাভাবোঁ, কিন্তু তাৰ মাজতে আচলতে আমি প্ৰত্যেকে প্ৰত্যেকৰ পৰা শিকিব পাৰোঁ। আৰু যিজন মানুহক আমি ভাবোঁ যে প্ৰতিভাহীন আৰু যিজন মানুহক আমি কওঁ যে তেওঁৰ পৰা শিকিবলগীয়া একো নাই, সেই মানুহজনৰ পৰা আমি কিবা নহয় কিবা এটা শিকিবলগীয়া থাকে। আৰু মই এইটো কথাও বিশ্বাস কৰোঁ যে কোনো মানুহে প্ৰতিভাহীন নহয়, কোনো মানুহেই এই পৃথিৱীত প্ৰতিভাহীন নহয়। আমি কোনোবাই মানুহে ঈশ্বৰক বিশ্বাস কৰক বা নকৰক, চৰম নাস্তিকজনেও এইটো কথা স্বীকাৰ কৰিবই লাগিব যে ঈশ্বৰে সকলো মানুহক কিবা নহয় কিবা এটা গুণ দিয়ে পঠিয়ায়। সকলোৰে মাজত কিবা নহয় কিবা গুণ থাকে। এতিয়া সেই প্ৰতিভাখিনি আৱিষ্কাৰ কৰোঁতে কাৰোবাৰ হয়তো বেছি সময় লাগি যাব পাৰে, মই দেখোন এইটো কৰিব পাৰোঁ। সেইটো ৰন্ধা বঢ়া কৰাৰ পৰা অকল গান নাচ খেলেই নহয়, বিভিন্ন প্ৰতিভা হ'ব পাৰে, কিন্তু কোনো মানুহে প্ৰতিভাহীন নহয়। নিজৰ প্ৰতিভা আৱিষ্কাৰ কৰিব লাগে আৰু তাক সঠিক ধৰণে বুজি লৈ অনুশীলন কৰিব লাগে, মই তেনেকৈ ভাবোঁ। আৰু প্ৰথম কথা হ'ল আৱিষ্কাৰ কৰাটো প্ৰয়োজন, আৰু তাৰপাছত অনুশীলন, আৰু এগৰাকী অভিজ্ঞ ব্যক্তিক অনুসৰণ কৰাটো হয়তো প্ৰয়োজন হৈ পৰে। সেয়া হয়, কাৰণ গুৰু লাগেই, কাৰণ এইবিলাক গুৰুহে আচলতে সঠিক ধৰণৰ পথটো আমাক দেখুৱাই দিব পাৰে। সেইজন গুৰু দ্ৰোণাচাৰ্যৰ ৰূপতে হওক বা মানে একলব্যৰ কাৰণে দ্ৰোণাচাৰ্যৰ ৰূপতে হওক বা অন্য ধৰণেই হওক, গুৰু লাগে। কিবা এটি শুনিব বিচাৰিছোঁ, গীটাৰখন আছে অকণমান এনেই শুনাই দিওঁ দুফাঁকিমান। পুলক বেনাৰ্জী ছাৰৰ গান। ইজে গতিৰ সতে বিৰতিৰ কলতান, তুমি গুপুতে শুনালা জীৱনৰ যত গান। ইজে গতিৰ সতে বিৰতিৰ কলতান, তুমি গুপুতে শুনালা জীৱনৰ যত গান। শেষ গান যদি গোৱা নহয় আৰু, শেষ গান যদি গোৱা নহয় আৰু, স্বৰলিপি মাথো লিখি যাবা তেনেকাৰ। মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱা ভাওনাৰ। তুমি অনেক কথাই গোপনে ৰাখিলা মোক, আজি দূৰৈৰ পৰাই জনাবানে এটিবাৰ। মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱা ভাওনাৰ। তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ। ইমান সুন্দৰ। আৰু তেখেতৰ আমাৰ শ্ৰদ্ধাৰ পুলক বেনাৰ্জী ডাঙৰীয়া, তেখেতৰ গীতসমূহ আমি কেতিয়াও পাহৰিব নোৱাৰা ধৰণৰ গীত কিছুমান, খুব মিঠা, খুব ভাল লগা, সময়ৰ সৈতে খাপ খোৱা, আৰু ভাস্কৰজ্যোতি আচাৰ্যৰ কণ্ঠেৰে আমি যথেষ্ট উপভোগ কৰিলোঁ। আচলতে আপোনাৰ সংগীতৰ সৈতে আপোনাৰ ঘৰখন সাংগীতিক পৰিৱেশ আমি সকলোৱে জানো, আৰু আপোনাৰ ভণ্টিও সংগীত চৰ্চা কৰে, আমাৰ ইয়ালৈ আহি গৈছে কৰবী আচাৰ্য, আৰু লগতে আপোনাৰ দাদা হিমাংশু আচাৰ্য, তেখেতেও এগৰাকী চিত্ৰশিল্পী। আপোনাৰ মায়েও মা দেউতাহঁতৰো চৰ্চা আছে সাহিত্যৰ দিশত, সংগীতৰ দিশত। ভাস্কৰ্য শিল্পৰ সৈতে দেউতা চিত্ৰশিল্পী আছিল, ভাস্কৰ্য শিল্পী আছিল, লিখা মেলা কৰিছিলে। দেউতাই গানো লিখিছিলে দুটামান, মানে গান লিখা কামটো দেউতাই আচলতে খুব দেৰিকৈ আৰম্ভ কৰিলে, সেইকাৰণে
দেউতাৰ বিয়োগো ঘটিল সোনকালে মানে দেউতাৰ সৈতে মোৰ এটা পৰিকল্পনা আছিল যে দেউতাৰ গানবিলাক এটা ভাল আকাৰ দি পেলাই সুৰ দি আকাৰ দি ৰাইজৰ মাজলৈ নিয়াৰ কিন্তু দেউতা সেইখন খুব কম ঢুকাল যাৰ কাৰণে সেইটো হেৰি নহ'ল কিন্তু দেউতাও গান লিখিছিলে কিন্তু এতিয়াও সময় আছে হয়তো সেই গীতসমূহ আছে শুনাম আজি এটা শুনাব খুব ভাল লাগিব ঠিক আছে আৰু যিহেতুকে আমি আজি কৈছোঁৱে দৰ্শকসকলক যে আজি আমাৰ অকণমান ব্যতিক্ৰমী অনন্যা আমি প্ৰায় আপোনালোকে হয়তো দেখিছে অনন্যাৰ অনুষ্ঠানসমূহত এগৰাকী হয়তো চিকিৎসক থাকে কেতিয়াবা এগৰাকী কেতিয়াবা ফেশ্বন ডিজাইনাৰ থাকে বিভিন্ন বেলেগ বেলেগ ধৰণৰ আমি ফিল্ডৰ পৰা তেওঁলোকক আমি আমন্ত্ৰণ কৰোঁ বেলেগ বেলেগ তেওঁলোকৰ বিষয়বস্তু আজি আমাৰ অনুষ্ঠানটিত আচলতে আমাৰ নিজৰ কাৰণে বুলি ক'ব লাগিব আমাৰ কাৰ্যালয়ৰ যিমানখিনি আমাৰ এংকাৰ আছে যিমানখিনি আমাৰ আঁত ধৰোঁতা আছে তেওঁলোকৰ কাৰণে বুলি ক'ব লাগিব বা অন্যান্য যিসকলে নতুনকৈ ভৰি দিছে গতিকে কণ্ঠশিল্পী বুলি ক'লে আমি হাততে গায়ক গায়িকাৰ কথাই মনলৈ আহে কিন্তু আপোনাৰ পৰা জানিব বিচাৰিছোঁ কণ্ঠশিল্পীৰ বিষয়ে বা ডেফিনিশ্যন বুলি যদি কওঁ মানে মই কি ভাবোঁ কণ্ঠকলা কণ্ঠশিল্প সেই বুলি কওঁতে তাৰ আচলতে বিভিন্ন ভাগ আছে এতিয়া আপুনি যিটো কাম কৰি আছে আপুনিও এগৰাকী কণ্ঠ কলাকাৰ আপোনালোকে ভইচ অভাৰৰ কাম বহুত কৰে নিউজত গতিকে সেইটো এটা কণ্ঠকলাৰ কাম গতিকে কোনোবাই ডকুমেণ্টাৰীৰ কাৰণে নেৰেশ্যন দিছে কোনোবাই বেলেগ বেলেগ চিনেমাৰ কাৰণে বেলেগ চৰিত্ৰৰ ডাব কৰিছে এনিমেশ্যন ফিল্মৰ ডাব কৰিছে কোনোবাই মিমিক্ৰি কৰিছে কোনোবাই অভিনয় কৰিছে গান গাইছে আবৃত্তি কৰিছে গোটেইবিলাক কণ্ঠকলাৰ কাম গতিকে অকল গায়ক গায়িকাক কণ্ঠশিল্পী বুলি নকৈ গায়ক গায়িকাক গায়ক গায়িকা বুলিয়ে ক'ব লাগে যদি তেওঁ গায়ক গায়িকা গতিকে এজন গায়ক বা গায়িকা তেওঁ হয়তো আবৃত্তি ভাল নকৰিবও পাৰে এজন অভিনেতা যিয়ে মঞ্চত অভিনয় কৰিছে ৰেডিঅ'ত অভিনয় কৰিছে তেওঁ হয়তো আবৃত্তি ভাল নকৰিবও পাৰে গায়ক গোৱা দিশটোত তেওঁ দখল নাথাকিবও পাৰে কিন্তু এজন কণ্ঠশিল্পী হ'বলৈ হ'লে আচলতে এটা নিৰ্দিষ্ট দিশত তেওঁৰ দখলটো নিশ্চয় থাকিব এনেইটো তেওঁক কণ্ঠশিল্পী বুলি নকয় তেওঁৰ হয়তো এজন ভাল ডাবিং আৰ্টিষ্ট হ'ব পাৰে ভাল এজন অভিনেতা হ'ব পাৰে ভাল গায়ক হ'ব পাৰে কিন্তু তাৰ লগতে কণ্ঠশিল্পৰ আৰু যিবোৰ দিশ আছে সেইবিলাকতো অলপ অকণমান হ'লেও দখল থকাটো ভাল পজিটিভ কথা হয়তো এইটোৰ লগত সেইটো খুব সুন্দৰকৈ সম্পৃক্ত কাৰণ এতিয়া যদি আমি গান গোৱাৰ কথাই যদি কওঁ কোনোবা যদি প্লেবেক ছিংগিং কৰে তেতিয়াহ'লে তেওঁতো অভিনয় জানিব লাগিব তেওঁৰ যিধৰণে গান গাব যিধৰণে এক্সপ্ৰেছন কৰিব তাত সেই অভিনয়টো থাকিব লাগিব এইবিলাক বস্তু আমি যেতিয়া কিশোৰ কুমাৰ আশা ভোছলেৰ গান শুনো তাত দেখোঁ তেওঁলোকে কেনেকৈ অভিনয় কৰে এই পৰ্দাত কেমেৰাৰ সন্মুখত এই অভিনেত্ৰীগৰাকীয়ে যিধৰণে অভিনয় কৰে আউচ বুলি কৈ দিলে গানটো গাই থাকোঁতে হঠাৎ আশা ভোছলে কিন্তু আমি সেই অভিনয়টো আমি কায়িকভাৱে দেখিছোঁ অভিনেত্ৰীগৰাকী ধৰি ল'লোঁ ৱাহিদা ৰেহমানৰ অভিনয়টো দেখিছোঁ কিন্তু একেই কাৰবাৰটো একেই অভিনয়টো এই মাইকৰ সন্মুখত আশা ভোছলেও কৰিছে গতিকে সেই এগৰাকী কণ্ঠশিল্পী সাৰ্থক কণ্ঠশিল্পী হ'বলৈ হ'লে এই গোটেইবিলাক দিশত এটা দিশততো মাষ্টাৰ হ'বই বাকীবিলাক দিশতো দখল থকাটো জৰুৰী মই তেনেকৈ ভাবোঁ আৰু এই কথাটোৰ পৰা হয়তো আমিও বহুত শিকিব পাৰিলোঁ কাৰণ বহুতে অকল এটা দিশতে মনোনিৱেশ কৰি থাকে বা ভাবি থাকে যে এই দিশটোতে মই আপুনি যিটো কথা ক'লে মাষ্টাৰ হ'বলৈ হ'লে তেনেহ'লে কিন্তু বাকীখিনি দিশো আমি মন কৰিবলগীয়া কথা অভিনয় ক্ষেত্ৰতো হওক বা অন্য ক্ষেত্ৰতো গতিকে আমি কণ্ঠশিল্পী বুলি ক'লে আমি সততে যি মানে আমাৰ মনলৈ আহে গায়ক গায়িকা এই কথাটো আচলতে আজি ভাস্কৰজ্যোতি আচাৰ্যৰ পৰা আমি গম পালোঁ যে এই কথাটো সম্পূৰ্ণ শুদ্ধ নহয় কাৰণ সঁচা কথা কণ্ঠশিল্প এটা শিল্পই হৈছে বা কণ্ঠকলা যিটো কথা কৈছে গতিকে তাৰ পৰা কণ্ঠশিল্পী অৰ্থাৎ আমাৰ কণ্ঠৰে যিখিনি কাম হৈ আছে আচলতে আমি আৰু অকণমান জানিব বিচাৰিম আপোনাৰ খুব ভাল অভিজ্ঞতা আছে অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতেও গতিকে অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে আপোনাৰ কিমান বছৰৰ সম্পৰ্ক এটা 13 বছৰমান হ'ল আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ সৈতে জড়িত হোৱা আৰু সেইটোও এটা মোৰ ভেটি গঢ়ি দিলে কাৰণ আকাশবাণীয়ে বহুত শিকাইছে আৰু আকাশবাণী সেই প্ৰতিষ্ঠানটোৱেই আমাৰ কাৰণে গুৰু সদৃশ আমি বহু কথা যদিও তাত নিৰ্দিষ্ট পাঠ্যক্ৰম নাথাকে শিকিবলৈ কিন্তু যিমানে দিন বাগৰি যায় সিমানে আমি শিকি যাওঁ নতুন কথা আৰু আচল কথাবোৰ এতিয়া ধৰক এটা সৰু উদাহৰণ আমি এতিয়াও হয়তো বহুতে আমাৰ মানে আমাৰ আশে পাশে বহুতে কৈ থাকে যে অহাকালি আৰু যোৱাকালি এটা সময়ত অল ইণ্ডিয়া ৰেডিঅ'ত অকণমান কাম কৰাৰ সুযোগ পাইছিলোঁ আইডিয়াৰ বুলনিৰ যোগেৰে তেতিয়া শিকিবলৈ পাৰিছিলোঁ তেতিয়া সৰু
তেতিয়া আমি পাইছিলোঁ যে অহাকালি আৰু যোৱাকালিটো নহয়, কালি আৰু কাইলৈ। গতিকে এনেকুৱা ধৰণৰ বহুত কথা থাকে চাগে শিকিবলগীয়া, বিভিন্ন শব্দৰ আমি উচ্চাৰণবোৰ ভুলকৈ কৰোঁ। এতিয়া উচ্চাৰণ নে উচ্চাৰণ? উচ্চাৰণ 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 উচ্চতৰ মাধ্যমিক বিদ্যালয়, উচ্চতৰ নহয়। আৰু আচলতে কি শিকাৰ আগ্ৰহটো লাগিব, কাৰণ বহুত সময়ত আমাৰ এটা ব্লকেজ থাকে। এই ব্লকেজটো হৈছে শিকিব নোখোজাৰ ব্লকেজ। এই ব্লকেজটো থাকিলে আপুনি কোনো কথা শিকিব নোৱাৰে। গতিকে আপুনি যেতিয়া শিকাৰু হয়, তেতিয়া আপোনাৰ চকু, কাণ, নাক সকলো আপোনাৰ ইন্দ্ৰিয় মুকলি হৈ থাকিব শিকিবৰ কাৰণে। আৰু যেতিয়া আপুনি শিকাৰ কাৰণে আগ্ৰহী হয়, তেতিয়া আপুনি নাচায় যে মই অমুকজনৰ ওচৰতহে শিকিম, তেখেত এগৰাকী শিক্ষক সেইটোৰ পৰাহে শিকিম, তেখেত ডাঙৰ মানুহ তেওঁৰ পৰাহে শিকিম। আচলতে আমি চৌপাশৰ পৰা শিকিব পাৰোঁ। মই সেই কথাটো খুবেই বিশ্বাস কৰোঁ। মানে কৰ্মস্থান হিচাপে বা সামাজিক পদবী হিচাপে, সামাজিক স্থান হিচাপে একেবাৰে নিম্ন স্থানত থকাজন মানুহৰ পৰাও আমি শিকিব পাৰোঁ। তাৰ কাৰণে আমাৰ ইন্দ্ৰিয়বোৰ মুকলি হৈ থাকিব লাগিব। আমাৰ উইণ্ডোজ, আমাৰ খিৰিকীবোৰ আমাৰ খুলি ৰাখিব লাগিব, যাতে আমি আহৰণ কৰিব পাৰোঁ। সেইটোত মই বিশ্বাস কৰোঁ। আপুনি শিকাৰৰ কথা কৈছে আৰু শিকাৰ কথা কৈছে, আৰু আজি হৈছে আমি জনামতে ৱৰ্ল্ড এডুকেশ্যন ডে। অৰ্থাৎ আজিৰ দিনটোত আচলতে এনেকুৱা নহয় যে আজিৰ দিনটোত আমি বহুত শিক্ষা বুটলি ল'ব লাগে, প্ৰতিদিনে আমি বুটলিব পাৰোঁ, কিন্তু আজি এটা বিশেষ দিন। আৰু এই বিশেষ দিনটোত আজি ভাস্কৰজ্যোতি আচাৰ্য দা নিউজ প্লাছৰ মজিয়াটো আছে, ষ্টুডিঅ' মজিয়াত। গতিকে আপোনাৰ পৰাও আমাৰ এনেকুৱা ধৰণৰ আচলতে সদায় প্ৰতিদিনে আমাৰ লগত যিমানখিনি অতিথি আহিছে এতিয়ালৈ, যিমান বেলেগ বেলেগ বিষয়বস্তুৰ লগত আমি আলোকপাত কৰিছোঁ বিষয়বস্তুৰ সৈতে, কিন্তু আজি আপোনাৰ পৰা আমি শিকিম বুলিয়ে ভাবিছোঁ, আপোনাক সেইকাৰণে আমন্ত্ৰণ কৰিছোঁ। আৰু আপুনি কবিতাৰ সৈতেও বহু বছৰৰ পৰা জড়িত, আপুনি সৰুৰ পৰা কবিতা লিখে আৰু প্ৰকাশ বহুত কম হৈছে। গতিকে এখন সংকলন প্ৰকাশিত হৈছে ইতিমধ্যে। কিবা এটা কবিতা আজি শুনিবলৈ পাম নেকি? কবিতা শুনাওঁ। ঠিক আছে, অলপ পপুলাৰ ফৰ্মৰ এটা কবিতা শুনাওঁ। ঠিক আছে। মই পপুলাৰ ফৰ্ম বুলি মই নিজে কৈছোঁ, এইকাৰণে কৈছোঁ কাৰণ এইবিলাক কবিতা অলপ মানুহে পটককৈ বুজি পায় এবাৰ কৈ দিলেই। যেনে হিমাংশু দাৰ এই ছোৱালী এবাৰ ভাল পাইছে নেকি, সেই ধৰণৰ। এইটো যোৱা বছৰ লিখিছিলোঁ, তেতিয়া প্ৰথম লকডাউন হৈছে, সৰ্বত্ৰ দোকান পোহাৰ বন্ধ। তেতিয়া ৱাইন শ্বপবিলাকো বন্ধ আছিলে। এই তেনেকুৱা এটা স্থিতিত পৰি এইটো এনেই ভাবি লিখিছিলোঁ, সেইটো মাতি দিওঁ। ঠিক আছে। তোমাৰ চকুলৈ চালে হুইস্কি নাখালেও চলে, সুৰীয়া মাত এটাৰ যে থাকিব পাৰে এহালি ধ্ৰুপদী আয়ত চকু, সেয়া কল্পনাৰ অগোচৰ নাছিল। তোমাৰ চকুলৈ চালে হুইস্কি নাখালেও চলে, কিয় খাওঁ খুৰা? ভাল লাগিলে খাওঁ, ভাল নালাগিলেও খাওঁ। ভাল নলগাবোৰ ঢাকিবলৈ অকণমান ডোপামাইন বিচাৰি খাওঁ। এই লকডাউন পৃথিৱীত ডোপামাইনত তোমাৰেই নয়নাভিৰাম নয়নৰ স্থিতি। এতিয়া মই এনেকৈয়ে নিচাগ্ৰস্ত, পাহৰি থাকিব পাৰিছোঁ ক্ষুধাৰ কথা, অনায়াসে আওকাণ কৰিব পাৰিছোঁ তেজৰ ৰঙো গেৰুৱা বা সেউজীয়া হ'ব পাৰে বুলি কোৱা মানুহবোৰৰ হৈছই। ভাইৰাছ নিপাত যাওক বুলিয়েই আমি ইজনে সিজনক লগ কৰা নাই। 1 মিটাৰ দূৰত্বত থাকি মই তোমাক চুমা খাব পৰা নাই, মাথো চকুৰ পৰা চকুলৈ বোৱাই দিছোঁ নদী। ভাইৰাছ নিপাত যাওক বুলিয়েই ভাৰ্চুৱেল পৃথিৱীত শিপা গজাইছোঁ সম্পৰ্কৰ, ভাইৰাছ নিপাত যাওক বুলিয়েই। মনৰ কোঠৰীত আন এক ভাইৰাছ জন্মে, না সেয়া হ'বলৈ দিব নোৱাৰি। তাক আওকাণ কৰিবলৈকো অলপ ডোপামাইন লাগে। সুৰাহীন এই লকডাউন পৃথিৱীত ধন্যবাদ তোমাক, কাৰণ তোমাৰ চকুলৈ চালে হুইস্কি নাখালেও চলে। মই এতিয়া এনেকৈয়ে নিচাগ্ৰস্ত। আহা আমি বিয়া পাতোঁ, তুমি যদি শূদ্ৰ মই ব্ৰাহ্মণ, তুমি যদি নেপালী মই বড়ো, তুমি যদি ডিমাচা মই ৰাজবংশী, তুমি যদি তাৰিখ খোৱা মোৰ মুখত হৰলাঙৰ সোৱাদ। আমাৰ সন্ততিৰ নাথাকিব কোনো আক্ৰাচু আমচু আপচু আটাচুৰ চিন, কৰিম একেলগে খেতি নীতি ৰাজনীতি। সুদিনৰ আশাৰে মই নকৈ নিচাগ্ৰস্ত হৈছোঁ, অপ্ৰকাশিত শব্দগুচ্ছৰে সাজি লৈছোঁ ফুলৰ তোৰা। সুদিনৰ বেলিটোৰ উদগিৰণৰ স্ৰোত তেজত বোৱাই লৈছোঁ, তোমাৰ শিৰৰ বেলিৰেই সেয়া আৰম্ভ হওক। এয়া এতিয়া তোমাৰ ফটোখনলৈ চাই লৈছোঁ, কাৰণ তোমাৰ চকুলৈ চালে
হুইস্কি নাখালেও চলে বিৰাট ধুনীয়া বিৰাট ধুনীয়া আৰু আপোনাক এইখিনিতে কওঁ আমাৰ যিটো প্ৰগ্ৰাম কণ্ট্ৰলিং ৰুম আছে তেওঁলোকেও বহুতখিনি ক্লেপ বজালে আপোনাৰ কাৰণে বহুত ভাল লাগিলে আৰু ইমান এটা ৰোমেণ্টিক হ'ব পাৰে প্ৰথমতে যেতিয়া কৈছিলে যে লকডাউনৰ সময়ছোৱাত যেতিয়া দোকানবোৰ বন্ধ আছিলে তেতিয়া লিখা গোটেইখিনি কিন্তু এনেকুৱা এটা ৰোমেণ্টিক হ'ব পিছলৈ সেইটো আচলতে অনুমান কৰিব পৰা যোৱা নগৈছিলে প্ৰথমতে এতিয়া খুব ভাল লাগিলে আৰু এটা কথা আমি ক'ব পাৰিছোঁ যে ভাস্কৰজ্যোতি আচাৰ্যৰ লিখনি যিমান সুন্দৰ সিমান সুন্দৰকৈ তেওঁ পাঠ কৰে সিমান সুন্দৰকৈ তেওঁ গীত গায় সকলো কাম যে ইমান সুন্দৰ হয় তাৰ আঁৰৰ কাহিনীটো কি হয় ৰহস্য আছে নে কিবা ইমান সুন্দৰ এজন মানুহৰ সকলো কাম ইমান সুন্দৰ কিন্তু তথাপিও কিন্তু মানুহজন টিভিৰ পৰ্দাত আহিবলৈ বেয়া পায় এতিয়া অকণমান আমি বহুত আমন্ত্ৰণ কৰাৰ পাছত তেওঁ আহিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ একেবাৰে মানুহজন তেওঁৰ কৰ্মৰাজিখিনিও অপ্ৰকাশিত মানুহজনো অপ্ৰকাশিত হৈ থাকে তাৰ কাৰণে সুন্দৰ বুলি কৈছে ধন্যবাদ সেয়া আপুনি প্ৰশংসা কৰিছে কিন্তু মই নাভাবোঁ বৰ কিবা এটা কৰিছোঁ বুলি কেনেকৈ হয় ৰহস্য একো নাই কৰি থাকোঁ আচলতে আৰু মোৰ মানে কি যেতিয়া যিটো মন যায় সেইটো কৰিছোঁ মই জীৱনত বুলি ক'ব পৰা বয়স এটা হৈছে দেই সেইকাৰণে কৈছোঁ এই মানে মোৰ ঘৰত সৰু ভতিজাটো আছে তাৰ বয়স 4 বছৰ ভতিজা হোৱাৰ কাৰণে বয়স হোৱা বুলি ভাবিলে নহয় সেইটো নহয় মই এটা বেলেগ এটা কথা ক'ব লৈছোঁ তাৰ বয়স 4 বছৰ সি কেতিয়াবা কৈ দিয়ে এইটো মানে মই যে সৰুতে কৰিছিলোঁ এই বুলি কৈ দিয়ে সৰুতে মানে তাৰ 4 বছৰ বয়সীয়া ল'ৰাটো সৰুতে বুলি কৈ দিছে গতিকে জীৱনত বুলি যে মই কৈছোঁ গতিকে ক'ব পাৰি সি যদি সৰুতে বুলি ক'ব পাৰে গতিকে মই জীৱনত তাৰমানে কি যেতিয়া যিটো মন গৈছে সেইটোকে কৰিছোঁ মঞ্চত অভিনয়ো কৰিছোঁ থিয়েটাৰ মিউজিক কৰিছোঁ মানে নাটকৰ সংগীতৰ কাম কৰিছোঁ তবলা বজাইছোঁ আনকি নাচিছোঁ মই আৰু মানে নাচি পাইছোঁ তাৰমানে দেই মানে অলপ ব্ৰেক ডেন্স অলপ ৰবটিক টাইপ আছিলে হায়াৰ ছেকেণ্ডেৰী মানত থাকোঁতে আৰু এই আৰু মুকলি বিহু প্ৰতিযোগিতাত বিহুৱা হৈ পেলাই গাইছোঁ আকৌ দেই তেনেকুৱাও কৰিছোঁ যেতিয়া যি মন যায় তাকে কৰিছোঁ মই তেজপুৰৰ অৰুণ নাথ ছাৰৰ কৰুণাময়ী কলা নিকেতনৰ মোৰ এজন প্ৰাক্তন ছাত্ৰ মই তাতে অভিনয়ৰ পাঠ্যক্ৰমো কৰিছোঁ গতিকে যেতিয়া যিটো মন যায় সেইটো কৰিছোঁ কিছুমানে হয়তো ভাবিব পাৰে এই বেছি দেখাই চবতে হেৰি কৰিবলৈ যায় বুলি কিন্তু যেতিয়া যিটো মন যায় সেইটো কৰিছোঁ আৰু সেই কামবিলাকৰ পাৰফৰ্মেঞ্চবিলাক যিয়ে দেখিছে তেওঁলোকে সেইটো ৰেটটো দিব 5 ষ্টাৰ নে 4 ষ্টাৰ নে 2 ষ্টাৰ থামছ ডাউন কৰে সেইটো ৰাইজে ক'ব কিন্তু যেতিয়া যি মন যায় কৰি গৈছোঁ তাৰে মাজৰ কিছুমান উৎকৃষ্ট হোৱা বুলি মই নিজে কেতিয়াবা বিবেচনা কৰোঁ খুব যিখিনি তাকৰ কথা পাতিবলগীয়া বহুত আছে আমি গীতটো এটা শুনিব বিচাৰিছোঁ পুনৰ যদি কিন্তু গীত শুনাৰ পূৰ্বে আমাৰ অনুষ্ঠানৰ এটি বিৰতি হ'ব আমি বিৰতিটো লৈ লৈছোঁ বিৰতিৰ পাছত পুনৰ উভতি আহিম প্ৰিয় দৰ্শক অনন্যাৰ মাজত ল'ব লাগিব এটি চমু বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম আজি আমাৰ সৈতে উপস্থিত আছে ভাস্কৰজ্যোতি আচাৰ্য তেওঁ এগৰাকী অনাতাঁৰ কণ্ঠশিল্পী আৰু তেওঁৰ সৈতে আজি আমি বহুত কথা পাতি আছোঁ গতিকে আপোনালোকে চাই থাকিব দ্য নিউজ প্লাছ ধন্যবাদ বন্ধন ভৰসাৰ বন্ধন অসমত তাৰেই নাম বন্ধন বেংক প্ৰবাহত প্ৰতিষ্ঠা লভা এজন দুৰ্দান্ত অসমীয়া যোৰহাটৰ পৰা নৌসেনাত যোগ দি বম্বে প্ৰদেশৰ ৰাজ্যপালৰ এডিচিৰ দায়িত্ব 11 বছৰৰ পিছত নৌসেনাই এৰি ব্যক্তিগত প্ৰতিষ্ঠান গঢ়ি বিদেশত কৰ্মজীৱন 1995 চনৰ পৰা ডুবাইত প্ৰতিষ্ঠা লভা ব্যৱসায়ী অশ্বিনী বৰকটকীৰ উত্থান গাথা মুখ্য সম্পাদক প্ৰণয় বৰদলৈৰ সৈতে দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান দৰবাৰ আজি বিয়লি 4 বজাত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 6 মাহ সম্পূৰ্ণ নতুন চৰকাৰে 6 মাহত কি পৰিৱৰ্তন আনিলে ৰাজ্যত শৰ্মা চৰকাৰৰ কোনবোৰ ইতিবাচক কোনবোৰ সিদ্ধান্ত নেতিবাচক চৰকাৰ দেউলীয়া বাবে বিধায়ক পুঁজি কৰ্তন নেকি বাণিজ্যিক বিকাশত কিয় তললৈ নামিছে অসম
অংকুৰ বৰঠাকুৰৰ সৈতে মুক্ত মঞ্চ চাওক সন্ধিয়া 7:30 লাইভ। কিছু সময়ৰ অন্তৰালৰ পাছত পুনৰ উভতি আহিছোঁ অনন্যাৰ মাজলৈ আৰু আজি আমি কথা পাতি আছোঁ আমাৰ এগৰাকী বিশেষ অতিথি ভাস্কৰজ্যোতি আচাৰ্যৰ সৈতে। আপুনি যিহেতুকে আমাক বিৰতি পূৰ্বে গীত এটা শুনোৱা কথা আছিলে, গতিকে গীতটো প্ৰথমতে শুনি লওঁ বুলি ভাবিছোঁ। ঠিক আছে, কথা পাতি মই এই দেউতাৰ গানৰ কথা ওলাইছিল। গানটোৰ দ্বিতীয় অন্তৰাটো বড়ো ভাষাত কৰা গ'ল। মানে দ্বিতীয় অন্তৰাটো দেউতাক কৈ আছিলোঁ যে দ্বিতীয় অন্তৰাটো দেউতা লিখক। দেউতাই লিখে মানে দেউতাৰ অসুখত পৰিল আৰু বিয়োগ হ'ল। পিছত মই এইটো গানটোৰ একে যিখিনি ক'বলগীয়া কথা সেইখিনিকে বড়ো ভাষাত কৰাইছিলোঁ। গুড্ডুৱে কৰিছিলে, গুড্ডু প্ৰসাদ। গাইছোঁ। নাঙলৰ পৰশত বুকু হয় সোণোৱালী, নাঙলৰ পৰশত বুকু হয় সোণোৱালী, ক'তেনো পামেনে ঠাই ও মোৰ অসমীয়াই, ও মোৰ অসমীয়াই। নাঙলৰ পৰশত বুকু হয় সোণোৱালী, ক'তেনো পামেনে ঠাই ও মোৰ অসমীয়াই, ও মোৰ অসমীয়াই। তোমাৰ মহিমাৰো গুণ গাই লুইতে চৰণ ধুৱাই, তোমাৰ মহিমাৰো গুণ গাই লুইতে চৰণ ধুৱাই। অসমীয়াইৰে আমি একেলৰা, অসমীয়াইৰে আমি একেলৰা, চেনেহে হৃদয় জোৰাই। নাঙলৰ পৰশত বুকু হয় সোণোৱালী, ক'তেনো পামেনে ঠাই ও মোৰ অসমীয়াই, ও মোৰ অসমীয়াই। গমগথাং আৰু বাথগাং জং বাইদি হাৰি, अन्नाय होनाय अन्नाय लानाय सुख गोजोन रायजो जानाय, बिलावनि बिखायाव गोबालायनाय आसाम फुरि गैयाबोयाव मोनसा मोनसि। नाङলৰ পৰশত বুকু হয় সোণোৱালী, ক'তেনো পামেনে ঠাই ও মোৰ অসমীয়াই, ও মোৰ অসমীয়াই, ও মোৰ অসমীয়াই। মই আচলতে হেৰাই গৈছিলোঁ। মই মানে কি বুলি কওঁ এতিয়া, কিমান ভাল লাগিছে বা কি, কিন্তু মই আচলতে একদম হেৰাই গৈছিলোঁ। কিবা এটা বেলেগ এখন ছবি, আৰু কোৱা হয় যে সংগীতে এখন ছবি দেখুৱাব পাৰে, যিদৰে ছবি এখনেও কিন্তু সুৰৰ সৃষ্টি কৰে, ঠিক তেনেকুৱা এটা কথা। আৰু আপোনাৰ এই গীতটি দেউতাই লিখা আৰু খুব সুন্দৰ হৈছে সুৰ, এতিয়াও পাব্লিছ হোৱা নাই, অৰ্থাৎ মুক্তি এইটো গানৰ এৰেঞ্জমেণ্ট হৈ আছে হৈ আছে। মোৰ এই বন্ধু প্ৰাণদীপ
প্ৰাণদীপ দাস সি এজন খুব টেলেণ্টেড মিউজিচিয়ান হয়। গায়ক হয়। সি এৰেঞ্জ কৰি আছে আচলতে এৰেঞ্জ কৰি থকা আজি বহু বছৰ হ'ল কিন্তু কিবা কাৰণত আমি এইটো মুক্তি দিব পৰা নাই কিন্তু আশা কৰিছোঁ ফেব্ৰুৱাৰী মানত একেলগে কেইবাটাও গানৰ মোৰ কাম চলি আছে এইটো শেহতীয়া খবৰ দৰ্শকসকলকো কৈছোঁ একেলগে কেইবাটাও গানৰ মোৰ কাম চলি আছে বেলেগ বেলেগ সংগীত ব্যৱস্থাপকে ব্যৱস্থাপনা কৰি আছে যিখিনি যদি একে সময়ত যদি হৈ উঠে তেতিয়াহ'লে ফেব্ৰুৱাৰীত আশা কৰিব পাৰে তেওঁলোকে মোৰ কেইবাটাও গান একেলগে খুব সুন্দৰ কথা আৰু সুধিম বুলি ভাবিছিলোঁ কিন্তু আগতীয়াকৈ গম পালোঁ ভাল লাগিলে আমি আৰু কথা পাতিম এটা ফোন আহিছে অনুষ্ঠানৰ আমি ফোনটো ল'ব লাগিব নমস্কাৰ কোনে কৈছিলে ক'ৰ পৰা কৈছিলে নমস্কাৰ মই শান্তিপুৰৰ পৰা ক্ৰান্তিকা ভৰদ্বাজে কৈছোঁ হয় অনুষ্ঠানটি চাই আছোঁ আপোনালোকৰ খুব ভাল লাগিছে হয় ধন্যবাদ বহুত সময়ৰ পৰা ট্ৰাই কৰি আছোঁ কিন্তু ফোনটো লগা নাছিলে কিন্তু এতিয়া পালোঁ হয় ধন্যবাদ জনাইছোঁ খুব সুন্দৰ এটা অনুষ্ঠান মই ভাস্কৰ জ্যোতি আচাৰ্যৰ পৰা এটা গান শুনিব পাৰিম নেকি হয় কওকচোন কি শুনে হেল্ল' যদি জানো গান যোৱা বছৰ লকডাউনৰ সময়ত মোৰ যিমানটো মনত আছে প্ৰণৱ কুমাৰ বৰ্মনে এখন শ্বৰ্ট ফিল্ম নে কিবা তেনেকুৱা ধৰণৰ এখন ৰিলিজ দিছিলে তাত ভাস্কৰ জ্যোতি আচাৰ্য এটা গান গাইছিলে আপুনি চাইছিল মানে লৈ পেলাই সেইটো পাৰিম শুনিবলৈ ভাস্কৰ জ্যোতি আচাৰ্যই যদি গান নাপায় ঠিক আছে মই চেষ্টা কৰিছোঁ হয় গোৱা নাই তেওঁ চেষ্টা কৰি আছে চেষ্টা কৰিব গাব ঠিক আছে আপুনি চাই থাকিব ধন্যবাদ জনাইছোঁ আপুনি ফোন কৰাৰ কাৰণে অনুষ্ঠান চাই থাকিব গানটো গানটো খুব হাই স্কেলত কৰা হৈছিলে তথাপি চেষ্টা কৰিছোঁ অকণমান গাই দিওঁ আৰু ভাল লাগিল যে কোনোবাই মানে গানটো ক'ৰবাত পাইছে এইটো যোৱা বছৰ লকডাউনৰ সময়তে কৰা লকডাউনৰ যিটো পৰিস্থিতি হৈছিলে সেই পৰিস্থিতিক অনুভৱ কৰি পেলাই গানটো কৰিছিলোঁ নলবাৰীৰ দীপক দাস দাদাই এইটো এৰেঞ্জ কৰি দিছিলে খুব ভাল কৰিছিলে তেওঁ মিউজিকখিনি অকণমান গুণগুণাই দিছোঁ এদিন এনেকৈয়ে আমি বুজিম মৰমনো কি এদিন এনেকৈয়ে আমি বুজিম ঈশ্বৰ কি মানৱতা কি humans beyond religion beyond caste and tribe we are the one in the time of corona whether Ram or Allah starvers are same the pains are same ঘুরি পকি আকৌ একেহে ৰাজনীতি ফুটপাথত ভগৱান জ্বলাই চাকি ঘুৰি পকি আকৌ একেহে ৰাজনীতি ফুটপাথত ভগৱান জ্বলাই চাকি ভাবিছোঁ আমি চৰাই হোৱা হ'লে পুৰণীয়া হৈ ফুৰিলোহেঁতেন ঈশ্বৰৰ প্ৰতিটো ঘৰ humans beyond religion beyond caste and tribe we are the one in the time of corona whether Ram or Allah starvers are same the pains are same বিৰাট ধুনীয়া গানটো আচলতে আৰু অলপ শুনিব ইচ্ছা আছিলে হয়তো আৰু আমি কথা পাতিম এতিয়া সেইকাৰণে আপুনি ৰৈ দিলে কিন্তু আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ কলাৰগৰাকীক যিগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী কলাৰ হয় ফোন কৰিলে আৰু তেওঁ আচলতে তেওঁ নোকোৱাহেঁতেন হয়তো এই গীতটি আমি শুনিবলৈ নাপালোহেঁতেন খুব ধুনীয়া হৈছে গীতটি কম্পজিশ্যন আৰু খুব মানে পৰিস্থিতিৰ সৈতে এটা ৰজিতা খোৱা তেনেকুৱা ধৰণৰ খুব ধুনীয়া লাগিছে আৰু মানে এটা অনুভৱ হৈছিল ন যেতিয়া মানে আমি মেনকাইণ্ড মানৱ জাতিৰ ওপৰত যেতিয়া কিবা এটা প্ৰাকৃতিক এটা বিপৰ্যয় আহি পৰে সমূহীয়াকৈ আহি পৰে তেওঁ হিন্দু তেওঁ মুছলমান তেওঁ পাকিস্তানৰ তেওঁ বাংলাদেশৰ তেওঁ আমেৰিকাৰ
তেওঁ বিহাৰী তেওঁ বঙালী সেই বুলিতো নাহে সকলোৰ কাৰণে একেলগে আহে গতিকে সেই মহামাৰীৰ ধৰণ বা মহামাৰী হওক বা প্ৰাকৃতিক বিপৰ্যয় হওক সেইবিলাক সময়তহে আমি আচলতে অনুভৱ কৰোঁ যে উই আৰ দ্য ছেইম আমি আচলতে একেই আৰু আমি যে কিমান তুচ্ছ আচলতে এই পৃথিৱী নামৰ গ্ৰহটোত যে আমি মানুহখিনি কিমান তুচ্ছ আমি কিমান তুচ্ছ কথাক লৈ খোৱা কামৰা কৰি থাকোঁ এনেকুৱা প্ৰাকৃতিক বিপৰ্যয়ৰ সময়তহে আমাৰ চকু মেল খায় কিন্তু দুখৰ কথা যে সেই মেল খোৱা চকুটো আকৌ জাপ খাই যায় কিছুদিন পিছত সময়ৰ পাছত আকৌ জাপ খাই যায় পাৰ হৈ যোৱাৰ পাছত তেওঁলোকে আকৌ জাপ খাই যায় আকৌ আমি সেই সৰু সৰু কথাবিলাকক লৈ পেলাই আমি আকৌ লাগিব লওঁ গতিকে সেইটো আমাৰ কি বুলি কওঁ এটা বিড়ম্বনা সঁচা কথা আৰু আচলতে আমি আমাৰ মনৰ ভাৱবিলাক আচলতে এনেকৈ কবিতা গীতৰ মাজেৰে আমি হয়তো ৰাইজলৈ আগবঢ়াব পাৰোঁ আৰু সেয়া আপোনাৰ এটা প্ৰচেষ্টা বুলি ক'ব পাৰি বাৰ্তা দিওঁ বুলি নহয় আৰু ক'বলৈ মন যায় কিবা এটা কথা সেইটোৰ কোৱাৰ বেলেগ বেলেগ ধৰণ থাকে কোনোবাই হয়তো সৰু ভিডিঅ' এটা দি পেলাই কৰিব কোনোবাই নাটক এখন লিখিব গতিকে মই এই ধৰণে কৰোঁ খুব সুন্দৰ হৈছে কম্পজিশ্যনটো থেংক ইউ আৰু আপুনি অডিঅ' বুকৰ সৈতেও বহুখিনি সময় আপুনি জড়িত হৈ আছে কাম কৰি আছে এজন ভইচ আৰ্টিষ্ট হিচাপে বিভিন্ন কাম কৰি আহিছোঁ অনাতাঁৰ কেন্দ্ৰৰ ঘোষক হোৱাৰ উপৰিও এংকাৰিং কৰা বিশেষকৈ ষ্টেজ এংকাৰিং কৰা আৰু গান গোৱাটো বাৰু কাষৰীয়াকৈ থ'লেও মানে বিভিন্ন ঠাইত আবৃত্তিও কৰিছোঁ আৰু বিভিন্ন এসময়ত VCD খুব চলিছিলে সেই VCDৰ সময়তে ডাবিঙৰ কামো খুব কৰিছিলোঁ এই হিৰোৰ ভায়েকৰ কেৰেক্টাৰটো হিৰোৰ বন্ধুৰ চৰিত্ৰটো এই ধৰণৰ সেইবিলাকো কৰিছোঁ আৰু তেনেকৈ সেই অডিঅ' বুক এটা নতুন মানে আমাৰ দেশত এটা নতুন কনচেপ্ট আৰু বিশেষকৈ লকডাউনৰ সময়ছোৱাত মানুহবিলাক যেতিয়া আগতকৈ বেছিকৈ ইণ্টাৰনেটৰ আশ্ৰিত হ'ল তেতিয়া এইবিলাক প্লেটফৰ্মে আৰু নতুনকৈ গা কৰি উঠিল গতিকে আমাৰ অসমত যোৱা বছৰ ষ্টৰিটেল নামৰ এটা এপ সেই এপটোৱে প্ৰৱেশ কৰিলে ইতিমধ্যে তেওঁলোকে ভাৰতীয় বিভিন্ন ভাষাত কাম কৰিছে কিন্তু এবছৰ হ'ল যোৱা বছৰ তেওঁলোকে অসমীয়া ভাষাটো হাত দিলে অসমীয়া সাহিত্যৰ যিমানবিলাক কিতাপ আছে সেইবিলাক অডিঅ' বুকৰ আকাৰত কৰিবলৈ গতিকে স্বাভাৱিকতে ভইচ আৰ্টিষ্টৰ প্ৰয়োজন হ'ল গতিকে যোৱা বছৰৰ পৰা সেই ষ্টৰিটেল এপটোৰ সৈতে মই জড়িত আৰু ইতিমধ্যে 10-12খন কিতাপ মই পাঠ কৰিছোঁ সেই এপটোত গতিকে ৰাইজে দৰ্শকে ষ্টৰিটেল এপটো যদি ইনষ্টল কৰে তেতিয়াহ'লে মোৰ কণ্ঠত তেওঁলোকে গ্ৰন্থপাঠ শুনিবলৈ পাব আৰু খুব ভাল খবৰ আচলতে এতিয়া আমি কেৱল আধুনিকতাৰ বেলেগ কথা বহুত পাতি থাকোঁ কিন্তু যে অডিঅ' বুকৰ নিচিনা বা ষ্টৰিটেলৰ নিচিনা এপ আছে হয়তো আমি বহুতে গমেই পোৱা নাই বিভিন্ন এপ আছে আচলতে ষ্টৰিটেল আছে অডিবল আছে আৰু কুকু FM কিবাকিবি ৱেষ্ট বেংগলতো তেওঁলোকে বহুতকেইটা এপ কৰিছে তেওঁলোকে আৰু তেওঁলোকৰ আচলতে ভাষাটোৰ চৰ্চাকাৰী পঢ়োতা আৰু শ্ৰোতাৰ সংখ্যা বেছি সেইকাৰণে তেওঁলোকে সেই ব্যৱসায় ভিত্তিক যিহেতু গতিকে সেইটো কৰিব পাৰে কিন্তু আমি আমাৰ অসমীয়া ভাষাৰ আচলতে চৰ্চাকাৰী পঢ়োতা আৰু শ্ৰোতাৰ সংখ্যা আমি বঢ়াব লাগিব আমি যদি সংকুচিত হৈ যাওঁ তেতিয়াহ'লে আমি ভৱিষ্যতে নিজাকেও আমি তেনেকুৱা এটা কাম কৰিব নোৱাৰিম গতিকে আশা কৰোঁ আমাৰ অসমীয়া ভাষাৰ চৰ্চাকাৰী বাঢ়িব নিশ্চয় অসমীয়া ভাষাৰ কথা কৈছে গতিকে উচ্চাৰণৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ কোনবোৰ দিশ আমি মন কৰিবলগীয়া বিশেষকৈ যিকোনো ভাষা এটা উচ্চাৰণ কৰাৰ সময়ত আমি বিশেষকৈ অসমীয়া ভাষাৰ কথা কৈছে যিহেতুকে এগৰাকী আধৰুতা হিচাপে বা এগৰাকী এংকাৰ তেওঁলোকে কোনবোৰ কথা ঘোষক হিচাপে বা কুহিকা হিচাপে মন কৰিবলগীয়া কথা কিছুমান প্ৰাথমিক কথা থাকে যেনে আৰু সেইবিলাক কথা আমাক স্কুলত শিকাই নিদিয়ে কিন্তু যাৰ আগ্ৰহ থাকে শিকি লয় এতিয়া আমি যেতিয়া কওঁ মন কৰিব লাগিব যে এইটো ধ্বনি মই যে কৈ আছোঁ মই কৈ থকা কথাবিলাক লিপি আকাৰত ওলোৱা নাই হয়নে এইটো ধ্বনি গতিকে ধ্বনিৰ কথাটোলৈ আমি মন কৰিবই লাগিব এতিয়া যেনেকৈ লিখা আছে তেনেকৈ পঢ়িলেই হ'ল বুলি যদি ভাবি লওঁ তেতিয়াহ'লে অদাহ্য শব্দটোক আমি অদাহ্য বুলি নকওঁ অদাহ্য বুলি ক'ব লাগিব হয়নে নহয় ফিউচাৰটোক ফিউচাৰ নকয় ফুটুৰে বুলি ক'ব লাগিব গতিকে ভাষা এটা প্ৰথম কথা ই ব্যৱহাৰিক নিৰক্ষৰ মানুহজনেওতো কথা কয় যি আখৰ চিনি নাপায় তেওঁতো কথা কয় গতিকে প্ৰথম কথা ভাষাটো ধ্বনিগত পৰিচয়টো প্ৰাথমিক লিপিৰ পৰিচয়টো তাৰ দ্বিতীয় ধ্বনিগত পৰিচয়টো ভাষাৰ প্ৰাথমিক পৰিচয় আৰু সেইটো ক্ষেত্ৰত আমি শুদ্ধ হোৱাটো জৰুৰী গতিকে
আৰু বিভিন্নজনৰ বিভিন্ন কাৰণত কিছুমান বেমেজালিও থাকে কাৰণ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত সকলো ঠাইৰে আমি কয় ন প্ৰায় 10 কিলোমিটাৰ পিছতেই ভাষাটো বেলেগ হৈ যায় আমি যদি নামনি অসমত চাওঁ নামনি অসমত চাওঁ নলবাৰীত যিটো কয় পাঠশালাত সেইটো নকয় পাঠশালাত ক'লে আকৌ সেইফালে বৰপেটাত আকৌ বেলেগ হৈ যায় উজনিটো সেই ধৰণৰ একেবাৰে শিৱসাগৰ ধেমাজিৰ মানুহখিনিৰ হটো হ হয় ৰটো নুফুটে সেই ধৰণৰ কিছুমান থাকে এইটো ই স্বাভাৱিক কথা সেইটো তুচ্ছ তাচ্ছিল্য কৰাৰ প্ৰসংগ একেবাৰেই নহয় তেওঁলোকেও হীনমন্যতাত ভুগিব নালাগে কোনেও কাৰণ সেইটো তেওঁৰ আইৰ মুখৰ মাত কিন্তু তাৰপিছতো আমি কিছুমান কথা মন কৰিব লাগে যেনে স্বৰধ্বনি এটা যদি ভাৱেলছ চাউণ্ড অফ ভাৱেলছ স্বৰধ্বনি বুলি কওঁ এইটো হ'লে যদিও আমাৰ লিপিত অ আ হ্ৰস্বই দীৰ্ঘই হ্ৰস্বই দীৰ্ঘই ৰি এ ঐ উ ঔ 11টা বৰ্ণ আছে এইকেইটা হ'ল আখৰ কিন্তু সেইকেইটাই যিকেইটা ধ্বনি প্ৰডিউচ কৰিছে সেইকেইটা কেইটা অ আ দুটা ইৰ এটা ই দুটা উৰ এটা উ ৰি বুলি কওঁতে তাত ৰ আৰু ই আছে ৰটো ব্যঞ্জন ধ্বনি ইটছ এ কনচনেণ্ট ইটো আমি অলৰেডি ধৰিলোঁ এ ঐ বুলি কওঁতে আমি নতুন তাতে দুটা ধ্বনি আছে অ আৰু ই আছে ঐ ও বুলি এটা বেলেগ ধ্বনি পালোঁ ও ও বুলি কওঁতে অ আৰু উ আৰু এ গতিকে আমি 8টা স্বৰধ্বনি আছে আমাৰ গতিকে স্বৰধ্বনিবিলাকৰ উচ্চাৰণ যদি সঠিক নহয় তোমাৰ তোমাৰ নহয় আজিকালি বহুত গায়ক গায়িকা বা বিভিন্ন ধৰণৰ যে কণ্ঠৰ কাম কৰি থাকে ওকাৰটো উকাৰ হোৱাৰ ও ধ্বনিটো উ হোৱাৰ এটা কি প্ৰৱণতা থাকে টেণ্ডেঞ্চি থাকে তোমালে চালো তোমাৰ কথা আৰু অনাহক এটা ষ্ট্ৰেছ দিয়ে তোমাক মই ভাল পাওঁ তোমাক গতিকে তোমাক নহয় তোমাক হয় নাই তুমি আৰু মই নহয় তুমি গতিকে অনাহক ষ্ট্ৰেছ দিব নালাগে য'ত ষ্ট্ৰেছ দিব লাগে তাত স্বাঘাত বুলি আমি কওঁ গতিকে সেই ষ্ট্ৰেছ য'ত যি ধৰণে দিব লাগে সেয়া আৰু স্বৰধ্বনিবিলাক স্পষ্ট কৰিব লাগে কাৰণ আমি স্বৰধ্বনি বুলি কওঁতে আমাৰ মুখৰ আকাৰেৰেই আচলতে হয় উ আমি উ ভংগীমাটো দি ওঠেৰে অ উচ্চাৰণটো কৰিব নোৱাৰোঁ ইৰ ভংগীমাৰে আমি উ উচ্চাৰণ কৰিব নোৱাৰোঁ ই বুলি কওঁতে আমি উ উচ্চাৰণটো কৰিব নোৱাৰোঁ উ বুলি ক'লে মুখখন জোঙা কৰিবই লাগিব গতিকে এই যে কয় যে অকণমান খুলি গাচোন কাৰণ মুখখন মেলি গাচোন বুলি যে কয় তাত এখন মুখখন নেমেলাকৈ কওঁ সেইটো মানে হৈছে তেওঁ স্বৰধ্বনিৰ ক্ষেত্ৰত তেওঁ মন কৰিবলৈ কোৱা হৈছে আমি আৰু কথা পাতিম আপোনাৰ সৈতে এই বিষয়ে এটা ফোন কল আহিছে আমি ফোনটো লৈ লৈছোঁ হয় নমস্কাৰ কোনে কৈছিলে ক'ৰ পৰা কৈছিলে মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ জিতু শৰ্মা হয় ক'বচোন মই ভাস্কৰৰ কথা পাতিব বিচাৰিছোঁ নিশ্চয় হয় আপোনাক শুনি আছোঁ নমস্কাৰ মোক চিনি পাইছা নামটো ধৰিব পৰা নাই ৰিণ্টু শৰ্মা জিতু শৰ্মা ডিব্ৰুগড় হয় তোমাৰ ঘৰত গৈ থাকি আহিছিলোঁ মনত আছে আচ্ছা আচ্ছা হয় হয় মই চাগে নাছিলোঁ নেকি তেতিয়া ঘৰত তোমালোক তেতিয়া গৈছিলা আমি যে এই পাহাৰৰ ওপৰৰ পৰা ঘূৰি গৈছিলোঁ হয় 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 খুব কম সময়ৰ কাৰণে লগ পাইছিলোঁ আপোনাক ভালে আছে ভাল লাগিছে হয় এনেই কথা এটা হিমাংশুৱে মোক বেয়া পাই আছে আচ্ছা হিমাংশু তুমি কৈ দিবাচোন মোৰ কেলে বেয়া পাই আছে কম বাৰু ঠিক আছে বেলেগ ধৰণৰ প্ৰশ্ন এটা তেওঁ সুধিলে ঠিক আছে ধন্যবাদ জনাইছোঁ আপুনি অনুষ্ঠান চাই থাকিব আৰু তেখেতক ধন্যবাদ জনাইছোঁ আপোনাৰ হয়তো চিনাকি এগৰাকী আপোনাৰ অনুৰাগী লগ পাইছিলে আৰু তেওঁ হিমাংশু বুলি কৈছে মই দৰ্শকসকলক জনাবলৈ পাই সুখী যে হিমাংশু আচাৰ্য হিমাংশু জ্যোতি লিখে হিমাংশু জ্যোতি আচাৰ্য তেওঁৰ দাদা আৰু তেখেতে এগৰাকী খুব সুন্দৰ চিত্ৰশিল্পী খুব সুন্দৰ তেওঁ চিত্ৰ আঁকে গতিকে কেতিয়াবা হয়তো আমি সময় সুবিধা বুজি তেখেতক আমন্ত্ৰণ কৰিম দ্য নিউজ প্লাছৰ মজিয়ালৈ আপুনি কৈছিলে এই কথাখিনি আমি কণ্টিনিউ কৰিব বিচাৰিম গতিকে আমি সেই আৰু তাৰ কাৰণে আমি ভাল শ্ৰোতাও হ'ব লাগিব আমি আনে কি কৈছে আনে কি ধৰণে কৈছে কথাবোৰ আনে উচ্চাৰণ কি ধৰণে কৰিছে সেইবোৰ আমি শুনিবও লাগিব আৰু আচলতে এই গোটেই কথাবিলাক যদি ক'বলৈ যায় তেতিয়াহ'লে আমি ইয়াতে দ্য নিউজ প্লাছত আমি 3 দিনীয়া ৱৰ্কশ্বপেই কৰিব লাগিব গোটেইবিলাক কথা ইমান কম সময়ত ক'ব নোৱাৰি তথাপি শিকাৰ আগ্ৰহটো প্ৰথম কথা নিজৰ কাণখন ঠিক হ'ব লাগিব নিজে ভাল শ্ৰোতা হ'ব লাগিব বিভিন্ন বস্তু শুনিব লাগিব তেওঁ বাতৰি শুনাৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান কোনে কি ধৰণে কয়
আৰু কণ্ঠৰ অনুশীলনটো লাগেই কণ্ঠৰ অনুশীলন বুলি কওঁতে তেওঁ যে সাৰেগামা পাই গাব লাগিব সেইটো নহয় যিকোনো কণ্ঠৰ কলাৰ সৈতে জড়িত মানুহ এজনে নিজৰ কণ্ঠটো ভালে ৰখা দৰকাৰ তাৰোপৰি তেওঁ নিম্ন স্বৰ আৰু উচ্চ গ্ৰামতো তেওঁ অনুশীলন কৰিব লাগে কাৰণ কেতিয়াবা ডাবিঙৰ কাৰণে যদি যাব লগা হয় চৰিত্ৰটোৱে যদি চিঞৰ মাৰিছে তেওঁ সেই ধৰণে চিঞৰ মাৰিব পাৰিব লাগিব হয়নে গতিকে সেইবিলাক কথা থাকে আৰু উচ্চাৰণৰ দিশত আমাৰ ডক্টৰ মহেশ্বৰ নায়ক ছাৰ গোলোক চন্দ্ৰ গোস্বামী ছাৰহঁতে কি ধৰণে কথাবোৰ কৈ গৈছে সেই ধৰণৰ কিতাপ ৰমেশ পাঠক ছাৰ আছে গতিকে সেই তেখেতসকলৰ যিবিলাক ভাষা সম্বন্ধীয় ভাষাৰ ধ্বনি সম্বন্ধীয় কিতাপ আছে সেইবিলাক যদি আনি পঢ়ে নিকা অসমীয়া ভাষা ডক্টৰ মহেশ্বৰ নায়ক ছাৰৰ এখন কিতাপ সেইখন যোগাৰ কৰিব পাৰে অসমীয়া ভাষাৰ উচ্চাৰণ ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী ছাৰৰ সেইখন কিতাপ সংগ্ৰহ কৰিব পাৰে ডক্টৰ ৰমেশ পাঠক ছাৰৰো এখন হাতপুথিয়ে আছে কিতাপখনৰ নামটো মই পাহৰিছোঁ তাত কিতাপখনৰ যিটো শিৰোনাম সেইটোতে লিখা আছে যে যিসকল কথা কোৱাৰ সৈতে জড়িত আৰু আৰ্হি কাকত বা বানান চোৱা যিসকল আছে প্ৰুফ ৰিডাৰ সেইসকলৰ কাৰণে এই কিতাপখন বুলি তাত লিখাই আছে গতিকে এই ধৰণৰ কিতাপবিলাক নিজে যদি আনি পঢ়ে বিভিন্ন কথা গম পাব আৰু কিছুমান কথা থাকে এতিয়া মই যি ধৰণে কথা কওঁ মই ভুলকৈ থকা নাইতো সেইটো নিজকে সোধা দৰকাৰ এগৰাকী এংকাৰ বা যিয়ে নহওক তেওঁ মই যি ধৰণে কথা কওঁ মই ভুলকৈ থকা নাইতো সেইটো নিজকে কেতিয়াবা সোধা দৰকাৰ আৰু কোনোবাই যদি আঙুলিয়াই দিয়ে সেইটো গ্ৰহণ কৰিব পাৰিবও লাগিব আমাৰ এগৰাকী মই খুব টিভি চেনেলত ওলাই থাকে মই নামটো নকওঁ হয়তো বিভিন্নজনে নিজৰ ক্ষেত্ৰতো ৰিলেট কৰিব পাৰিব আমি যিকোনো এটা বিশেষ্যটোৰ ওপৰত আমি যদি বিশেষণৰ সঘন আৰোপ কৰোঁ তেতিয়াহ'লে বিশেষ্যটোৰ পৰিস্থিতিটো নষ্ট হয় উদাহৰণস্বৰূপে যদি আমি কওঁ যে চীনৰ কথা চীনৰ কথা যদি আমি ক'বলৈ বাৰে বাৰে ৰঙা চীন কৈ থাকোঁ ৰঙা চীনৰ ষড়যন্ত্ৰ ৰঙা চীনে পাকিস্তানক সহায় কৰিছে ৰঙা চীন যদি কৈ থাকোঁ আৰু মই সেইটো শুনি এনেকুৱা লাগে মই যদি সৰু ল'ৰা হ'লোহেঁতেন তেতিয়াহ'লে নজনা ল'ৰা এটা হ'লোহেঁতেন মই মা বা দেউতাক সুধিলোহেঁতেন মা তাৰমানে বগা আৰু ক'লা চীনো আছে নেকি হয় নাই সেইটো মোৰ ধাৰণা হ'ব তাৰমানে ৰঙা চীন এখন বেলেগ কালাৰৰ হেৰিও আছে তাৰমানে বগা বা ক'লা চীনো আছে গতিকে বিশেষ্যটোৰ ওপৰত বিশেষণৰ সঘন প্ৰয়োগে বিশেষ্যটোৰ পৰিস্থিতিটো নষ্ট কৰে গতিকে সেইটো হোৱাটো অনুচিত যদি কোনোবাই কিবা উপাধি দিছে অভিধা প্ৰয়োগ দিছে তেতিয়াহ'লে বেলেগ কথা যেনেকৈ আমি সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি কওঁ সেইটো বেলেগ কথা সেইটো উপাধি প্ৰদান কৰা হৈছে হয় নে নহয় গতিকে এইবিলাক ক্ষেত্ৰত সতৰ্ক হ'ব লাগে এইবিলাক প্ৰাথমিক কথা আৰু খুব সুন্দৰ কথা আৰু এই আচলতে এটা যিকোনো এটা ব্যক্তিগতই হওক বা আমাৰ মানে চৰকাৰী বেচৰকাৰী যিয়ে হওক মানে আমাৰ অনুষ্ঠান নহওক কিয় এই কথাখিনি আমি মনত ৰখাটো বহুত প্ৰয়োজনীয় আপোনাৰ পৰা আমি এইখিনি শিকিবলৈ পাৰিছোঁ আচলতে এটা ফোন কল আহিছে আমি আৰু কথা পাতি ফোনটো ল'ব লাগিব হয় নমস্কাৰ কোনে কৈছিলে ক'ৰ পৰা কৈছিলে হয় মই কুলজিতে কৈছিলোঁ হয় ক'ব হয় ক'ব মই প্ৰগ্ৰামটো চাই আছোঁ গানবিলাক ভাল লাগিছে হয় ধন্যবাদ তেওঁৰ ভইচটোও ভাল লাগিছে হয় তেওঁৰ কণ্ঠত জুবিন গাৰ্গৰ এই অমানিশা খাই সেইটো শুনিব বিচাৰিছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ অনুষ্ঠান চাই থকাৰ বাবে তেওঁ নিশ্চয় আপোনাক শুনাব ধন্যবাদ জনাইছোঁ তেখেতে অমানিশাটো শুনিব বিচাৰিছে হয় কিন্তু অন্য এটা শুনাও কুলদীপ আপুনি বেয়া নাপাব ঠিক আছে অমানিশাটো খুব হাই স্কেলৰ গান আৰু বৰ্তমান চাগে মই এনেকৈ সেইটো আৰু মোৰ মাতটোৱে আচলতে বহি আছে যোৱা ৰাতি পুৱা 5টা মানতহে মই শুলোঁ আৰু মাতটো বহি আছে আপুনি শুনি বেয়া পাব তাৰমানে গম পায়নে গতিকে সেইটো নুশুনাও দিয়ক মই বেলেগ এটা শুনাও আমি ভাস্কৰজ্যোতি আচাৰ্যৰ পৰা যিকোনো গীত শুনিবলৈ সাজু আৰু সময়ো কমি আহিছে আমি যদি কবিতাও শুনিব পাৰোঁ লগতে ঠিক আছে মই গানটো আগতে গাই লওঁ ঠিক আছে লিৰিক্সখিনি মই জানোৱে নাজানো বাৰু বুকুতে বুকুখন থৈ কোনেনো কান্দে শদিয়াৰ কোলাতে বহি
ৰাঙলী ৰং দৈৰ আধৰুৱা প্ৰেমৰ কথা বান্ধো এবাৰ শুনাহি সদিয়া সাৱতী ঘূৰালৈ তৰে পাৰত সময়ে থৈছিলে লিখি বুকুতে বুকুখন থৈ কোনেনো কান্দে সদিয়াৰ কোলাতে বহি না 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 na 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 rong doi asili masuoi lui tor parore deka toy sora koi jatore rongili hiya khon ujari dili goi milonore hotoru ei সমাজে মিলিবলে নিদিছিলে মাটিতে আপুনি চিতাতে জ্বলিছিলে ৰং দৈ ৰাঙলীক লৈ তৰ কৰি থৈ বুকুতে বুকুখন থৈ কোনেনো কান্দে সদিয়াৰ কোলাতে বহি ৰাঙলী ৰং দৈৰ আধৰুৱা প্ৰেমৰ কথা বান্ধো এবাৰ শুনাহি সদিয়া সাৱতী ঘূৰালৈ তৰে পাৰত সময়ে থৈছিলে লিখি বুকুতে বুকুখন থৈ কোনেনো কান্দে সদিয়াৰ কোলাতে বহি বিৰাট ধুনীয়া আৰু এই গীতটি আচলতে আমি এতিয়া মই গায়ক গায়িকা বুলিয়ে ক'ম আমাৰ অসমৰ গায়ক গায়িকাসকলৰ কণ্ঠেৰে বহু কম শুনিবলৈ পাওঁ এই গীতটি গানটো মোৰ ভাল লাগে কাৰণ তাত এটা কাহিনী আছে ৰঙিলী ৰং দৈৰ কাহিনী আছে সেইকাৰণে ভাল লাগে আৰু খুব ভাল লাগিলে গানটো শুনিবলৈ পাই আৰু তেখেতক কলাৰ গৰাকী আমাৰ অনুষ্ঠান চাই থকা যিগৰাকী কলাৰে তেখেতক অনুৰোধ কৰিছিলে জুবিনদাৰ গীত এটি গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আৰু একেবাৰে অনুষ্ঠান সামৰণিৰ সময় হৈ আহিল যিটো একেবাৰে বেয়া লগা সময় মোৰ বাবে আৰু আজি ভাস্কৰজ্যোতি আচাৰ্য আছে গতিকে আমি তেওঁৰ পৰা বিভিন্ন কথা অসমীয়া ভাষাৰ উচ্চাৰণৰ পৰা আৰম্ভ কৰি আধৰুতাৰ বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিছোঁ কবিতা গীত আৰু কথাৰে আজি অনুষ্ঠান আছিলে এটা কবিতা যদি শেষত শুনিবলৈ পাৰোঁ যদি আপুনি প্ৰস্তুত হয় নাইবা গীতো শুনাব পাৰে গান শুনাওনে কবিতা এটাই মাত দিছোঁ বাৰু দেই মই মাজে মাজে আকৌ বঙালী আৰু হিন্দী ভাষাটো চৰ্চা কৰোঁ কেতিয়াবা মোৰ বেংগলী গান এটা আপোনালোকৰ চেনেলতে এবাৰ গাইছিলোঁ ইয়াৰ পিছৰে হিন্দী কবিতা এটা মাতি শুনাওঁ ঠিক আছে यूं ही কবিতাৰ শিৰোনাম यूं ही इस आग को आग लग जाए जो दबी है सीने में दुश्मन की तरह हैरत होती है ये सोचकर कि काश दोस्त होते ऐसे सीने में बैठकर इस आग को आग लग जाए उम्मीदों को चूस कर जो बनाता है अपना घरौंदा कोई भी लिबास लपेट कर मुस्कुराहट को रखता है जिंदा आग लग जाए इस आग को मुद्दत के बाद रूबरू हो पाते हैं आजकल हम अपने आप से मुद्दत के बाद रूबरू हो पाते हैं आजकल हम अपने आप से खैरियत की जानकारी आईने से पूछा करते हैं हर बारिश में हम सोचते हैं कि चलो एक बार भीग लेते हैं मन कतराता है हम भीगते हैं और हाँ आग फिर भी जलता है कोई इल्म नहीं था हमें कि समुंदर की पानी पिया नहीं जाता कोई इल्म नहीं था हमें कि समुंदर की पानी पिया नहीं जाता ये तो अब बस बेवकूफ़ी से ही तालाब को छोड़कर अब मैं मंदराता इबादत करूं तो अब किसकी सरे राह जो न मिला खुदा के दरवाजे पर खटखटाया तो सुनाई दी ये ज़िंदगी ही है गमों का काफिला ये आग जो बारिश को भी जला दे वो जल जाए जिसे हम इश्क पुकारते हैं वो आग जल जाए वरना मैखानों की क्या थी ज़रूरत किसी बतोही के लिए लम्हों का आशियाना इस आग को आग लग जाए বিৰাট ধুনীয়া বিৰাট ভাল লাগিল আৰু এইটো নিজৰ মই নিজে লিখা নিজৰ
গতিকে ভাস্কৰজ্যোতি আচাৰ্যৰ একেবাৰে পূৰ্বতে কৈছোঁ যথেষ্ট এগৰাকী ব্যতিক্ৰমী প্ৰতিভাসম্পন্ন ব্যক্তিত্ব আৰু খুব ভাল লাগিলে যে আজি আমি আমাৰ এই অনুষ্ঠানটিত কম সময়ৰ ভিতৰত 1 ঘণ্টাৰ সময়খিনিত বহুখিনি কথা গম পালোঁ আৰু আমি সকলোৱে জানো আচলতে ভাস্কৰজ্যোতি আচাৰ্যৰ বিষয়ে কিন্তু তেওঁ এইটোৱে কথা যে তেওঁ খুব কমেই টিভি পৰ্দাত আহে বা মানুহৰ মাজত তেওঁ আহি নিজকে প্ৰকাশ কৰে কিন্তু আমি আশা কৰিছোঁ ফেব্ৰুৱাৰীত আমি যিহেতুকে বহুত কেইবাটাও গীত শুভেচ্ছা দৰকাৰ নিশ্চয় বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ দ্য নিউজ প্লাছৰ ফালৰ পৰা আৰু আমি আশা কৰিছোঁ যে আগন্তুক সময়ত পুনৰ আপোনাক আমাৰ দ্য নিউজ প্লাছৰ মজিয়াত লগ পাম ধন্যবাদ 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 জনাইছোঁ প্ৰিয় দৰ্শক ইয়াৰ লগে লগে আজি আমি অনন্যাৰ পৰা বিদায় ল'ব লাগিব কিন্তু পৰৱৰ্তী বা বাতৰি আৰু অন্যান্য অনুষ্ঠানৰ কাৰণে আপোনালোকে চাই থাকিব দ্য নিউজ প্লাছ ধন্যবাদ তোমালোক যোৱা মোৰ গাটো খুব বেয়া লাগিছে প্লিজ বলা না মা আজি পাৰ্টি নহব নেকি হ'ব সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকোঁ আপোনজনৰ কাষত সৰু সৰু কথা ইটো সিটো মধুৰ অনুভূতি আমাৰ এই সম্পৰ্কবোৰে সুন্দৰ কৰি ৰাখে জীৱন সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক চিষ্টাৰ মছলা